ফেমিলি ফেমিলি এখন আজি ইখানে ভাবিছি মই কিন্তু মই ফেমিলি সব ভালো লাগি আমারে কৰি আছে আমারে শিখৰ খাই আছিল অলপ আগতে তাই শিখৰ খাই কি নাম পালেই তো ছাৰ গাবুৰাই যেথান শিখৰ বেচলাকে তাই ইমান শিখৰ কিয় খাব লাগে কওকচোন আমিও তো ছাত্ৰ আমি সৰু ছোৱালীবিলাকে শিখৰ খালি চাজা নেকি কওকচোন আজিকালি শিখৰ খাই তই বিস্কুটৰ পইচা দি মোক তই বিস্কুটৰ পইচা দি মোক মই মাকে কৈ দিম মেখেলা ৰান্ধি খেদি দিব তোহাৰ ঘৰত বাবু হৈছে কলক থালি বোলে পিপৰা খাব মাথা থালি বোলে অসমীয়া খাব না মই লগত লৈছো ফেমিলি বিয়া কৰলাক নেকি তাই দেখোন কলাত চলি আছে মই যাই আহি টকা বুজাই হাজাৰ পাইছো সুবল আৰু কেৰাচিনে এক পিলপিলিত তোলে জানেনে 5 কিলোমিটাৰতে 5 টাকা ভাড়া দেয় তার জানি বাংলা biar me kain kain ke sekolah kopi. Kamu kalau saru dari bawah. Ah, boleh. Ini dah. Ada last piece. Jali, kar ho jase, ki ba khwaise? মানে 2 দিন স্কুল লগাই থ 2 দিন স্কুল লগাই থ এনেকে হলি হই না স্যার আজি কিবা পরীক্ষা লগ কথা আছিল পরীক্ষা লগ বুলি হসলে পাছে কি হ'ব মই কিন্তু স্যার পঢ়ি আইছো ভাল কথা
নাচ দে ৰাতি একাব চলে হাও সারে কই নাচ দে আমার কুচ্চার পাহাড়েতে আমার দেখা দে সত্যি দেখা দিব নাকি ও হইয়া তো সেইটোৱে উত্তৰ না ববো হইছে বঢ়িয়া ববো হা আচ্ছা সেইটো লিখিম না ছাৰ সেইটো লাগবি সেইটোৱে শুদ্ধ আনসাৰ আমাক লেংটা কৰি মাৰিব লাগছিল ছাৰ কৰি নাহে ভালকে তোমাৰ মহলতে আমি থাকোঁ মোৰ বেছি অস্ত কৰে তোর ভুলেছে তো শিকি লবি সূর্য থাকা রাখি রাখা তোর ভুলেছে হয় স্যার হয় শুনিছে না হচ্ছে ফেবেলি স্যার স্যার আর তোর কসুন তো কথা মই মানে গণিতা হুদু দেখো স্যার মই কিন্তু থিয়া দিবা নৰো স্যার আজি মোৰ পেটটো বিষাই আছে বহিয়ে কোন স্যার দে বহি একো দে হ'ব দে ফাটো নাই আর পেটটো বিহাইছে যদি দে বহি একো ফেবেলি স্যার তো তোর হাতত স্যার 100 টাকা আছে 100 টাকা স্যার কালি আছিল মোৰ ইটো স্কার্ট নাইটিনি দিছে স্যার মই কালি তোক মই আজিৰ কথা কৈছো এ বাবা হয় স্যার দে দে তোর হাতত 100 টাকা আছে স্যার তই তারে 1 টাকা খরচ করলি তোর হাতত কি টাকা থাকি স্যার ইটো আপনি নাজনে আগৰ পৰা যদি মই একটো লৈ যাওঁ পিছত কি ৰাখব দুটা শূন্য থাকব স্যার স্যার মই উল্টা পাল্টা কৈছো স্যার মই পিছত শূন্য দুটা পাইছো 100 টাকার পৰা 1 টাকা গেলি 9 10 9 99 থাকে মই নানো স্যার মই আনটা শূন্য পাইছো মই মই কালি ৰাতি লগ ধৰবা যাতে নিশিকালো কিতাছিলি মই আৰু কিবা কিবি অগ্নিৰ কুজতিতে মই পাহাৰছো ছাৰ নাকত কিবা শুনিছে নেকি এ বাপা নকবি দে পানী লাগছে ৰ মোৰ গাড়ীখন যাই চাইড দি দে তথাপি কিচেন বাই আহিছে স্যার শিখৰ খেতি কেইটা সুধা নিজৰ কৰ্মটো কৰবাই লাগিব চেনি বল কিহৰ বাবে বিখ্যাত হাও চেনি দল স্যার চেনি আমার বাড়ির পিছফালে পাই স্যার আপনাক যদি লাগে আমার মাই বস্তাত ভরে ভরে থৈছে আপনার লগে মই একা লৈ আহিম দিয়ক স্যার স্যার হৈছে না স্যার হৈছে বঢ়িয়া হৈছে তোমাৰ পাছফালে আছে হয় না কলগা স্যার আছে বাপা তই গামছাখন কিয় এৰি থৈ আহিলি কিয় পিন্ধি আহিলি ইখান মোক কালি ভেবেলিয়ে দিছে হয় না কোনে ই গলি মোক 5 টাকাটো দি মই নাজানো 5 টাকা যাতে দিন শিখৰ খাইতে কিয় হৈছে নাপায় ভালকে মিলা-প্ৰীতিৰে ধুম ক্লাছখিনি কৰচোন ওই গামছাখনত চুমা খালাক হাত মৰা আচ্ছা তই তোমাক মই অংক কৰিব শিকাইছিলোঁ কালি হয় না হইছা অংক কেইটা মনত আছে না তোমাৰ অংক কেইটা মনত আছে স্যার বহি ওলো এখন মনত নাই স্যার দে বহি ওলো ওলাইছে স্যার গোটেই এটাই অংক এটা পাত বহি ওলো একে একে দুই না স্যার আমাৰ ইয়াৰ ক'ত গেলা দেখা না মই থাকিম তুহুন পাতি যা দে ওপৰত লেখ ওপৰত লেখ লেখছো স্যার কিমান ওপৰত ছাৰ কিমান ওপৰত লেখা বহীটোৰ ওপৰত লেখাইছো হইছা মাষ্টৰ ভাটো গা দে জিমনি হ'ব দে কৈ দিম জানা দে 10 লাখ ওপৰত 10 লিখ 10 বিয়োগ চিন্তি বিয়োগ অংক বিয়োগ বিয়োগ ছাৰ বিয়োগটো মানে কেনেহেন কুকুৰ ভিতৰত সোমাই যায় নে কি ছাৰ বিয়োগ চিন্তে হয় ছাৰ পূবৰ পৰা যদি পশ্চিমে যায় উত্তৰৰ পৰা যদি দক্ষিণে যায় সিনা যেন জোক চালি বছৰ হয় সেইটো হয় তোমাক নাগে তোৰ বিয়োগ কৰ বিয়োগ যোগ কৰবা নাগে দে চিনাকে দিম স্যার তলত লেখ 15 10ৰ তলত 15 লেখছা দে তেনেহ'লে তোৰ সেই অংকটো কৰ কেনেকে কৰিম স্যার
হৈছে 500 না স্যার তোমাৰ মনত আছে দেই আছে স্যার আমাৰ ফেমিলিৰ আখৰখিনি বিৰাট ভাল হৈছে 5 টকা ফাইন 5 টাকা খাই মই চিপছৰ পইচা দিম শিখর গতি কি লেখো জানা আছে স্যার চিখৰ খাইতে পাৰে যা বঢ়িয়া আছে মনত আছে তোৰ বাপা চিখৰ খাই খাই যে তোৰ মনত আছে চিখৰ খাইতি তই আজি লিপষ্টিক এনেকে দেখি দে অলপমান লিপষ্টিক দিব পাহাৰলে দেখি দে আজি পাহাৰা নাই স্যার শেখর খাইটিক লাইন নামারব আপনি স্যার আপনি শেখর খাইটিক ভাল লাগছে নাকি উঠত ৰঙা পৰাখিনি চিখৰৰে দাগ আর হব দে বেশি ক 5 টকা দি 5 টাকা মই মাত্র নাই চিখৰ খাইতি আজি অলপ লিপষ্টিক কমকে দিছে দে পাহাৰে তাই মানে না নহয় হৈছে নেকি দে আজি লিপষ্টিকটো লিপষ্টিকটো শেষে হৈছে আঙুলি দি মায়ে ভক্তে ভক্তে লৈ আহিছোঁ অলপ হওক দে বাচ্চাৰে যি হ'লেও লৈছা তোক দে ল এটা আনি ল'বি দে নতুনকে আৰু মায়ে পইচা ল'বি নহ'লে বাইতা খাবি ভুজিয়া তই পাৰা নাই তই ইমান মাথা মাৰিব পাৰা নাই তাই মাথাটোৱে নাই স্যার ইফালে উঠি আছোঁ ভুজিয়া আনছা ইয়াৰ খালে খাৱাৰে পাগলা তাৰে পৰা একো হ'ব দে কি পাৰা নাই তই সেইটো মাথা মাৰছা তাৰ এটা কৰি মোক দি দিলে কথা হ'লে তই সেইটো জানা নাই ইচ্ছা মোক ভালে হৈছে মই বাৰু কৈ দিছোঁ তোক হাঁহ তাৰমানে একে কলা হওক বগা হওক ৰঙা হওক নীলা হওক হাঁহৰ ডিমা চব হাঁহৰে ডিমা বগা কলায়ো বগা পাৰে ৰঙায়ো বগা পাৰে নীলায়ো বগা পাৰে নীলা হাঁহ আছে হাঁহটো শুন গম পা নাই চিখৰ খাইতে কি জানব আমার মামাহার ফালে কিন্তু স্যার রাঙা পারে দিমাবু এই বজৰ আহি খাবৰ বাহিৰে একো নাজানে খালি চিপছ চকলেট হ'ব দে বৌ বজাৰ খাই স্যার মোর ফোস আছে যাম মই স্যার ফোস আছে গাঁও মই যাম স্যার নাই স্যার ফোস আছে গাঁও মোকে প্ৰশ্ন কৰিব ফোস আছে স্যার তই কিয় মাত দিছা আমার গাঁও ফোস আছে মই খাবা যাম টিকলি চিঙে দিম তোৰ এই বেশি কথা লাগাবি যা 5 টকা দিব না স্যার 5 টাকাটো লাগি আছে এখানে রাকুলৰ দোকানত কিনিম দে আমাৰ রাকুলৰ দোকানত স্যার মই যাম আমার গাঁও ফোস আছে স্যার মই যাম মই 5 টকা নালগে দে এই বজৰ আহি খাৱাৰ বাহিৰে একোই নাজানে পঢ়া ধান্দাই নাই খাওঁ মাকে বোলে কালি বোলে ডাবৰত ভাত দিছে তথাপি খাবা শেষ নহয় ইয়াৰ কেৰাহীতে দিছে ক'ত ডাবৰত দিয়া বুলি কয় কেনে কৰে হাঁহক দিয়া ভাতকেইটা তই খাইছা হ'ব দে শুনব ভালকে মনে মনে থাকে শুন হাঁহক দিয়া ভাত খাই পাৰি স্যার তোহাক যে মই কালি কেপিটেল লেটাৰ আৰু স্মল লেটাৰখিনি মুখস্থ কৰি আনবা দিছিলোঁ তোক আছা না কছা তই মুখস্থ কছা দেচোন কেপিটেল লেটাৰ খান মাতচোন তই এ বি সি পাঁচটো মই খোবা মন নাই ৰাতিটো বস্তুটো পাঁচটা দে বাপা দে পাঁচটা বঢ়িয়া হৈছে দে বজাৰ খাই আৰু চব স্মল লেটাৰ খান কাই মাতব হৈছে বঢ়িয়া হৈছে বহ বঢ়িয়া হৈছে বহ ছাৰ কেপিটেল লেটাৰ খান কিন্তু জোৰকে মাতছে স্মল লেটাৰ খান কিন্তু সৰু কৰি মাতছে কেপিটেল মানে ডাঙৰকে ক'ব লাগে স্মল মানে সৰু স্মল সৰুকে ক'ব লাগে এ বি চি নাস্তা শিখৰ খেতি শিখৰ খেতি কওক ছাৰ তই
কচোন অ ছাৰ এটা বিলাহী যদি ছাৰ দে ক মোৰ বিৰাট ভোক লাগছে ছাৰ মই যাম মই ভোজখন খাব যাম ইয়াৰ লগত নহয় দে ছাৰ মায়াকে চাউলক ভাত দিবা থৈ দিছিল ডাবৰ ঠিকিটা খাব যাই হয় নহয় ছাৰ তই ৰাক্য তোৰ মায়ে ৰাক্য মোক ৰাক্য নকবি মানুহ তোৰ ভোক লাগলি থাকবা নৰে হাগা লাগলি থাকবা নৰে মুগা লাগলিও থাকবা নৰে ভোক লাগলিও থাকবা নৰে সি জকৰা ভাতো খায় আমাৰ ঘৰত ৰাতি পিয়াজ চুই কৰবা গেছি পিয়াজ খাই খাব শিখৰ খাইতি তই কচোন তোৰ এটা মই অংক কৰবা দেওঁ যদি 10 টুকুৰা কৰো কেই টুকুৰা হ'ব 10 টুকুৰাই ছাৰ 10 টুকুৰা আৰু এটা গাজৰ যদি 5 টুকুৰা কৰো কেই টুকুৰা হ'ব 5 টুকুৰাই ছাৰ আৰু এটা পিয়াজ যদি 3 টুকুৰা কৰো কেই টুকুৰা হ'ব 3 টুকুৰাই ছাৰ এই 3 টুকুৰাই কি হ'ব গোটেই মিলি অংকটো কি হ'ব ছাৰ শেষনিও নাজনে আপুনি মস্ত সদৰ এখন চাটনি হ'ব আমাৰ মায়ে যি ধুনীয়াকৈ চাটনি বনাই নহয় আপোনাক যদি পিঠিত দুই ভুকি মাৰে না তথাপিও নুঠে আপুনি যি ধুনীয়া চাটনি বনাই হৈ নাথাকিল খাবাই লাগিল হ'ব ছাৰ চাটনিখন খাই চাব লাগিব তেনেহ'লে হ'ব ছাৰ হৈছে বঢ়িয়া হৈছে বঢ়িয়া উত্তৰ হৈছে তই অলপ কথা কছা ছাৰ মই যাওঁ নেকি তই যাবা ইচ্ছা তোৰ আৰু কি হ'ল আমাৰ মায়ে সোনকালে যাবা দিছে ভোজত যাবৰ কাৰণে ৰেডি হৈছে তই ভোজক যাবি হয় ছাৰ কি কৰা তইও ভোজক যাৱা শাহুনো ভোজক গেল দে যা ভোজক যাওঁ দিয়ক ছাৰ যা উপায়টো নাই যা ভুজিয়া ছাৰ তই কচোন কওক ছাৰ বিজ্ঞান মানে কি ছাৰ আপুনি নাজানে বিজ্ঞান মানে কি বিজ্ঞান আপুনি দেখোন কৈছিল ছাৰ বিগ মানে ডাঙৰ আৰু গান মানে বন্দুক ছাৰ হয় বঢ়িয়া হৈছে জানো বেলি ছাৰ তই কচোন ছাগলৰ প্ৰিয় খাদ্য কি ছাৰ ছাগলৰ প্ৰিয় খাদ্য কি ছাগলৰ প্ৰিয় খাদ্য ছাৰ ছাৰ মনত আছিলে অলপ বেলেগ এটা সোধক নেকি ছাৰ এইটো কালি ক'ম হয় নেকি পাহাৰ চাহ অলপ পঢ়া কৰবি দে হ'ব দে তই নহ'লে কবিতা এটাই কালি যে মুখস্থ কৰবা দিছিলোঁ তোক ছাৰ কবিতাটো মাত দে শুনি আমাৰ গাঁওখনি চোলা মদৰে ভৰা মাষ্টৰ থকা সত্ত্বেও দেখোঁ মদ খাই নালাত পৰি থকা শুনি আমাৰ গাঁওখনিত বগা ছোৱালীৰে ভৰা বুঢ়া মানুহৰ উৎপাতত থাকবা নৰে চকুত টিপ মাৰি ফুৰে হৈছে নে ছাৰ হৈছে বঢ়িয়া হৈছে মুখস্থ কৰছা তাৰমানে অলপ অলপ কৈছোঁ কি সময় হ'বা আহিবহে দিয়া নাছিল ছাৰ তথাপিও মই আহিছোঁ পৰীক্ষা বুলি কি কৰবি আৰু উপায় নোহোৱা হৈছে এই ছোৱালীকেইটাৰ লগত চলবা নোৱাৰা হৈছে নাচপতিটো কম দে গান হালি হেবেলি কি ছাৰ দে তই এটা প্ৰশ্ন কৰচোন আৰু কি ছাৰ যি পতিয়ে পৰৰ মাইকীৰ লগত ঘূৰি ফুৰে সেই পতিকে নাচপতি বোলে ছাৰ বঢ়িয়া হৈছে না ছাৰ বঢ়িয়া হৈছে মই যাওঁ নেকি চাব বেগটো বিহে আছে ছাৰ বেগটো বিহাইছে তোৰ ছাৰ দে চবে তোৰ গেলাকে তইও যা আহিলোঁ ছাৰ বাপা চবে গেলা স্কুলখনত মই কি পাই থাকিম ময়ো লাহে ভোজক লগিয়ে আগবাঢ়ো দে আৰু মই স্থানীয় কৌতুক দল